নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 22 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে 11টাকৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ ডাঙৰ মন্তব্য এই মুহূৰ্তত লৈ আহিছো হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত নতুনকৈ প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি ইয়াক অৰুণোদয় 3.0 নামেৰে জনাজাত হ'ব অৰুণোদয় 3.0ৰ বাবে নতুনকৈ কৰিব লাগিব এপ্লাই অৰুণোদয় 3.0ৰ আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ৰাজ্যত 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন হিতাধিকাৰীসকলে ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি ৰেচন কাৰ্ডৰ আধাৰ লিংক হৈ থাকিব লাগিব হিতাধিকাৰীৰ আধাৰ লিংক নহ'লে নাপাব অৰুণোদয় আঁচনিৰ ধন মুছলমানৰ বিবাহক লৈ আহি গ'ল নতুন আইন অসমত এতিয়াৰে পৰা উপ-পঞ্জীয়কৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব মুছলমানৰ বিয়া কাজিয়ে কোনো বিবাহ পঞ্জীয়ন কৰিব নোৱাৰিব এতিয়াৰে পৰা সকলো বিবাহ চৰকাৰীভাৱে পঞ্জীয়ন হ'ব লাগিব মুছলমানৰ বাধ্যতামূলক হ'ব এই বিবাহ পঞ্জীয়ন মুছলমানসকলৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত বসুন্ধৰা 3.0ক লৈ আহি গ'ল ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 গুৱাহাটীৰ মাটিৰ পট্টাৰ প্ৰিমিয়াম হ্ৰাস যদিহে আপোনাৰ মাটি বাৰী সম্পৰ্কীয় কাম কাজ আছে শীঘ্ৰেই সাজু কৰক অনলাইন যোগে কৰিব লাগিব আবেদন যদিহে আপোনাৰ কোনো ধৰণৰ সমস্যা থাকে মাটিবাৰীক লৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব মাটিবাৰী সম্পৰ্কীয় সকলো কাম কাজ মিছন বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা আবেদন নামজাৰি বাটোৱাৰা আদিৰ কাম সম্পূৰ্ণ কৰা হ'ব অনলাইন যোগে অনলাইনত আবেদন কৰাৰ পিছত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হ'ব কাম কাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই 11টাকৈ ডাঙৰ মন্তব্য ৰাজ্যবাসীৰ বাবে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰশ্ন সুধিছিল পাহাৰ কটা বিষয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এজন সাংবাদিকে প্ৰশ্ন কৰিছিল পাহাৰ কটা বিষয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উত্তৰত সাংবাদিকৰ নাম ধৰি উলটা প্ৰশ্ন মুখ্যমন্ত্ৰীৰ আপোনাৰ নামটো কি বুলি প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ সম্প্ৰদায়ৰ লোক হোৱাৰ বাবে সাংবাদিকগৰাকীক লৈ কেতবোৰ কটাক্ষমূলক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মূল বিষয়ৰ পৰা আঁতৰি গৈ সাংবাদিকৰ নাম লৈ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ শাহ আলম নাম হোৱাটোৱেই ভুল আছিল নেকি সাংবাদিকক ধৰ্মীয় স্বাভিমানত আঘাত সনা নাইনে মুখ্যমন্ত্ৰীয়ে ঘটনাক লৈ কি প্ৰতিক্ৰিয়া কি সিদ্ধান্ত ল'ব গুৱাহাটী প্ৰেছ ক্লাবে সেয়া হ'ব সময়ত লক্ষণীয় দিবলৈছো আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ উদঙালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মানে যে জুন মাহত গৰমৰ দিন 1350 টকা কিন্তু সেই ব্যক্তিজনে 2023 চনত মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণেৰে যেতিয়া আগষ্ট মাহৰ গৰমৰ দিনত জুন জুলাই আগষ্ট মাহত বিল দিছিল আপুনি চাওক 1/8/2023ৰ পৰা 31/8/2023লৈ নাজিম আলী একেগৰাকী ব্যক্তি তেওঁৰ বিল আহিছিল 658 টকা মুখ্যমন্ত্ৰীগৰাকীয়ে যিখন বিল দেখুৱাই আমাক প্ৰমাণ কৰিবলৈ কৈছিল আমি সেই বিলখন দেখুৱাই প্ৰমাণ কৰিছোঁ স্মাৰ্ট মিটাৰ লুণ্ঠন ৰাজ এইদৰে উদঙালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 1400 টকাৰ ঠাইত স্মাৰ্ট মিটাৰত বিল আহিছে 1 লাখ টকা এই মিথ্যাচাৰ উদঙালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত চেলেঞ্জ কৰিছিল যে 2023 চনৰ বিলৰ কপি লৈ 2024 চনৰ বিলৰ কপিৰ সৈতে তুলনা কৰিব তেতিয়াই গম পাব বিল বৃদ্ধি পাইছে নে নাই স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত কোনো ধৰণৰ বিল বৃদ্ধি পোৱা নাই বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু যদি
বিল বৃদ্ধি হৈছে তেন্তে প্ৰমাণ কৰি দেখুৱাওক দল সংগঠনে এনেই প্ৰতিবাদ কৰি নাথাকিব হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰত্যাহ্বান জনাইছিল আৰু এই প্ৰত্যাহ্বান গ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ উদঙালে দিবলৈছো পৰৱৰ্তী খবৰ সাৱধান মানসিক বিকাৰগ্ৰস্ত মানুহ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীৰ মস্তিষ্কৰ উৰ্বৰতা নাই বিধায়ক কৰ্মীক শীঘ্ৰেই ডিব্ৰুগড় মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱাক বিজেপি চৰকাৰে ৰূপজ্যোতি কৰ্মীৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ দিব বীৰ লাচিত সেনাই 2026ত মানসিক বিকাৰগ্ৰস্ত মানুহক মৰিয়নিৰ মানুহে ভোট নিদিয়ে মৰিয়নিৰ মানুহে বহু বছৰ পগলা মানুহক ভোট দি পস্তাই আছে এতিয়া 2026ৰ নিৰ্বাচনত 1 লাখ আৰু 1.5 লাখ ভোটৰ ব্যৱধানত ৰূপজ্যোতি কৰ্মী হাৰিব বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীক থকা সৰকা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ শিৱসাগৰৰ ঘটনাৰ সন্দৰ্ভত ৰূপজ্যোতি কৰ্মীয়ে প্ৰতিক্ৰিয়া দি মন্তব্য কৰিছিল যে শিৱসাগৰৰ এনে ঘটনাই তেওঁৰ সন্তুষ্ট নহয় তাৰ পিছতেই শৃংখল চলিহাই ৰূপজ্যোতি কৰ্মীক উভতি ধৰি কৈছে তেওঁ মানসিক বিকাৰগ্ৰস্ত এজন লোক মানসিক ৰোগৰ চিকিৎসাৰ প্ৰয়োজন ৰূপজ্যোতি কৰ্মীৰ শৃংখল চলিহাৰ প্ৰত্যুত্তৰ ৰূপজ্যোতি কৰ্মীক দিবলৈছো আন এটা ব্ৰেকিং নিউজ মিয়াই মাটি কিনা বন্ধ কৰিব লাগে অসমত পুনৰ মিয়া সম্প্ৰদায়ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিস্ফোৰক মন্তব্য পুনৰ মিয়াক টাৰ্গেট মুখ্যমন্ত্ৰীৰ অসমীয়া অনা অসমীয়া বিচাৰ কৰি লাভ নাই মিয়াই মাটি কিনা বন্ধ কৰিব লাগে অসমত আমি কোনেও কিয় আজিলৈকে কোৱা নাই এই কথা প্ৰশ্ন মুখ্যমন্ত্ৰীৰ অনা অসমীয়া লোকক টাৰ্গেট কৰিলে কি হ'ব মাৰোৱাৰীৰ মানুহে যদি ইণ্ডাষ্ট্ৰী নকৰে অসমত কোনে ইণ্ডাষ্ট্ৰী কৰিব শিৱসাগৰৰ ঘটনা বৰ্ষাই অসমীয়া অনা অসমীয়ালৈ নিব নালাগে আমি পাহৰিব নালাগে অসমীয়া সমাজখনক জ্যোতিপ্ৰসাদ আগৰৱালাই সন্মান দি গৈছে আবেগৰ কথাটো বেলেগ বিবেগৰে ভবাটো বেলেগ কেইজনমান মানুহৰ কাৰণে গোটেই সমাজখনক বিৰোধিতা কৰাটো ভাল কথা নহয় অসমীয়া অনা অসমীয়া বিচাৰ কৰি এতিয়া লাভ নাই অসমত মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ মিয়াই মাটি কিনিব নোৱাৰে যাতে তাৰ বাবে পদক্ষেপ লওক অসমীয়াই এই আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো পৰৱৰ্তী খবৰ সৌৰশক্তি প্ৰকল্পৰ নামত ৰাজ্যত বৃহৎ কেলেংকাৰী 1400 কোটি প্ৰকল্পৰ নাই কোনো চিন মুকাম অস্তিত্ব নাই কাৰ্বি আংলঙৰ 4000 কোটিৰ প্ৰকল্প ৰাজ্যত হোৱা অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধিক লৈ এতিয়া প্ৰতিক্ৰিয়া বিৰোধী দলৰ নেতাৰ স্মাৰ্ট মিটাৰৰ নামত দিন ডকাইতি আৰম্ভ হিমন্তৰ মোদীৰ ঘনিষ্ঠ ধনী কৰিবলৈ স্মাৰ্ট মিটাৰে লুণ্ঠন কৰিছে কেলেংকাৰী আৰু লুণ্ঠনৰ অভিযোগ তুলি হৰপ অসম কংগ্ৰেছ দল লগতে আন বিৰোধী দলসমূহ ৰাজ্যত স্মাৰ্ট মিটাৰক লৈ যি প্ৰতিবাদ হৈ আছে তাৰ মাজতেই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে স্মাৰ্ট মিটাৰ সন্দৰ্ভত বিজেপি চৰকাৰক তোলা ধুনা দিয়ে স্মাৰ্ট মিটাৰক লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমত চলাইছে বৃহৎ কেলেংকাৰী এই অভিযোগ এতিয়া উত্থাপন কৰিছে বিৰোধী দলসমূহে মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ ঘৰত স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ লগাই পাৰ্থক্য জুখি চাবলৈ আহ্বান অখিল গগৈৰ স্মাৰ্ট মিটাৰে অসমৰ সকলো মানুহকে জ্বলা কলা খুৱাইছে স্থাপন কৰা সকলো স্মাৰ্ট মিটাৰ উঠাই লৈ যোৱাৰ দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰি কৈছিল যে সাংবাদিকৰ ঘৰত স্মাৰ্ট মিটাৰৰ লগতে এখন মেনুৱেল মিটাৰ লগাব যাতে বিদ্যুতৰ বিল অলপ বৃদ্ধি পালেই সেই মিটাৰটো সলনি কৰি দিব পাৰে তাক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া দি কৈছে মুখ্যমন্ত্ৰী আৰু শক্তিমন্ত্ৰীৰ ঘৰত স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ লগাই পাৰ্থক্য চাওক স্মাৰ্ট মিটাৰে অসমৰ সকলো মানুহকে জ্বলা কলা খুৱাইছে স্থাপন কৰা সকলো স্মাৰ্ট মিটাৰ উঠাই লৈ যোৱাৰ দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ এইবাৰ বিহাৰৰ ৰাজনীতিত খান ছাৰে কপাব নীতিশ কুমাৰৰ ভেটি বিহাৰৰ ৰাজনীতিৰ পথ পৰিৱৰ্তন হ'ব
তছনছ হ'ব লালু প্ৰসাদৰো ভেটি কোন এই খানছাৰ ছ'চিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰিছিল এইজন খানছাৰ আৰু এই খানছাৰে এতিয়া বিহাৰৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ চৰ্চা চলিছে যদি খানছাৰে বিহাৰৰ ৰাজনীতিত প্ৰৱেশ কৰে তেন্তে নীতিশ কুমাৰৰ ভেটি কঁপাব খানছাৰে নীতিশ কুমাৰৰ পতন প্ৰায় নিশ্চিত যদি খানছাৰে বিহাৰৰ ৰাজনীতিত এণ্ট্ৰি মাৰে দিবলৈ আন এটা ব্ৰেকিং নিউজ স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিবই আগৰ মিটাৰ ঘূৰাই দিয়ক শক্তি বিভাগে স্মাৰ্ট মিটাৰক লৈ অসমৰ প্ৰতিটো প্ৰান্তত নিতৌ প্ৰতিবাদ অব্যাহত আছে কোনো পধ্যেই অসমৰ ৰাইজে স্মাৰ্ট মিটাৰ ব্যৱহাৰ নকৰে স্মাৰ্ট মিটাৰে অসমত চলাইছে ডকাইতি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিবাদ প্ৰতিটো দল সংগঠনে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে ৰাজ্যত চৰকাৰে ঘূৰাই ল'ব লাগিব স্মাৰ্ট মিটাৰৰ জৰিয়তে জনতাক শোষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰূপহী ৰাজহ চক্ৰৰ কাৰ্যালয়ত জনতাৰ তীব্ৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰক লৈ এপিডিচিএলৰ স্মাৰ্ট মিটাৰে এফালৰ পৰা শোষণ কৰিছে জনতাক পূৰ্বে 200 টকা অহা মিটাৰত এতিয়া বিল আহে 801,000 টকা পৰ্যন্ত স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত ক্ষান্ত নোহোৱাৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ অসমৰ প্ৰতিটো দল সংগঠনে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এতিয়া ৰাজপথত ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে এইদৰে একাংশ প্ৰতিবাদকাৰীয়ে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এই হতাহত দেখা পোৱা গৈছে জুৰিয়াত আৰু আনফালে স্মাৰ্ট মিটাৰক লৈ এটা ভয়ংকৰ তথ্য প্ৰকাশ পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যত স্মাৰ্ট মিটাৰ স্থাপন বন্ধ কৰিবলৈ বাধ্য হ'ল চৰকাৰ গুজৰাটত স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ বাধ্য হ'ল গুজৰাট চৰকাৰ কিন্তু দেশৰ ভিতৰতে অসমত স্থাপন সৰ্বাধিক সংখ্যক স্মাৰ্ট মিটাৰ কিয় এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে গুজৰাটৰ দৰে ৰাজ্যত যদি স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ বাধ্য হ'ল চৰকাৰ তেন্তে অসমৰ দৰে ৰাজ্যত কিয় সৰ্বাধিক স্মাৰ্ট মিটাৰ সংযোগ কৰা হ'ল অসমত কেতিয়া বন্ধ হ'ব স্মাৰ্ট মিটাৰ এটা গুৰুতৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত স্মাৰ্ট মিটাৰ বন্ধ হ'ল স্মাৰ্ট মিটাৰৰ বাবে গুজৰাটতো হৈছিল প্ৰতিবাদ আৰু যাৰ বাবে স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ বাধ্য হৈছিল গুজৰাট চৰকাৰ কিন্তু দেশৰ ভিতৰতে অসমত স্থাপন সৰ্বাধিক সংখ্যক স্মাৰ্ট মিটাৰ অসমত কিয় সৰ্বাধিক সংখ্যক স্মাৰ্ট মিটাৰ স্থাপন কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে অসমত কেতিয়া বন্ধ হ'ব স্মাৰ্ট মিটাৰ সেয়া হ'ব সময়ত লক্ষণীয় কিয়নো অসমতো স্মাৰ্ট মিটাৰক লৈ নিতৌ দেখা পোৱা গৈছে দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে ইমান প্ৰতিবাদ হোৱাৰ পিছতো চৰকাৰে স্মাৰ্ট মিটাৰ বন্ধ নকৰে অসমত কিন্তু গুজৰাটত বন্ধ হ'ল স্মাৰ্ট মিটাৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ পুনৰ খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়াৰ দুৰ্ব্যৱহাৰ এবাৰ শিৱসাগৰ নহয় এবাৰ আন এটা প্ৰান্তত অনা অসমীয়া লোকে অসমীয়া লোকৰ খিলঞ্জীয়াৰ ওপৰত দুৰ্ব্যৱহাৰ কৰিছে পুনৰ খিলঞ্জীয়াৰ ওপৰত বহিৰাগতৰ দুৰ্ব্যৱহাৰৰ ঘটনা পোহৰলৈ আহিছে বাবলু দহোটীয়া নামৰ এজন যুৱকক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ অভিযোগ বহিৰাগত যুৱকে খিলঞ্জীয়াক অপমান কৰা ঘটনাক লৈ সৃষ্টি হৈছে উত্তেজনা খিলঞ্জীয়াক কৰা দুৰ্ব্যৱহাৰ পিছতে উপস্থিত দল সংগঠন ঘটনাস্থলীত উপস্থিত নপুখুৰী আৰক্ষী মাৰ্ঘেৰিটাত সংঘটিত হৈছে ঘটনা পুনৰ অনা অসমীয়া লোকে খিলঞ্জীয়া লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ ভাড়া ঘৰ হোটেল পিজিক লৈ আৰক্ষীৰ নতুন SOP প্ৰকাশ কৰা হৈছে ভাড়া ঘৰ হোটেল পিজিক লৈ নতুন নিয়ম হোটেল লজ ভাড়া ঘৰলৈ আহিল আৰক্ষীৰ SOP নিয়ম উলংঘা কৰিলেই বন্ধ হ'ব হোটেল জেললৈ যাব লাগিব ভাড়াঘৰৰ মালিক নতুন SOP প্ৰকাশ কৰা হৈছে আৰক্ষীৰ নিয়ম উলংঘা কৰিলে বন্ধ কৰি দিয়া হ'ব লজ হোটেল লজ ভাড়াঘৰলৈ কঠোৰ নিৰ্দেশনা অসম আৰক্ষীৰ গুৱাহাটীৰ বোমাতংকৰ পাছতেই এই নিৰ্দেশনা অসম আৰক্ষীৰ এসপ্তাহৰ সময়সীমা বান্ধি দিলে প্ৰতিটো প্ৰতিষ্ঠানলৈ আৰক্ষীয়ে
আৰক্ষীৰ আয়ুক্ত কাৰ্যালয়ত কৰিব লাগিব প্ৰতিষ্ঠানৰ পঞ্জীয়ন পিজি অথবা ভাড়াঘৰৰ স্বত্বাধিকাৰীয়ে দিব লাগিব ভাৰতীয়ৰ তথ্য হোটেল লজ কৰ্তৃপক্ষই প্ৰতিদিনে তথ্য দাখিল কৰিব লাগিব স্থানীয় থানাত শুদ্ধ তথ্য নোলোৱাকৈ হোটেল লজ ৰুম আদি ব্যৱহাৰ কৰিব নোৱাৰিব এই নতুন SOP এতিয়া জাৰি কৰিছে অসম আৰক্ষীয়ে ভাড়াঘৰ পিজি হোষ্টেলক লৈ